আমাৰ এই ৰাইজ এই যিটো ৰাস্তালৈ আমি আজি জমৌ যাতনা ভুগি আছো আজি প্ৰায় 4 বছৰ পাৰ হৈ 5 বছৰ সোমাব আৰু এই ৰাস্তাটো আমাৰ সৰ্বসমষ্টি বিধায়ক মনোৰঞ্জন তালুকদাৰ দেৱে উদ্বোধন কৰিছিল আৰু তেখেতৰ ইমান এজন তীক্ষ্ণ বুদ্ধিসম্পন্ন মানে নেতা বুলি আমি জানো কিন্তু তেওঁৰ দিনত তেওঁ উদ্বোধন কৰা ৰাস্তা যে আজি 4 বছৰ আজি পৰিণত অৱস্থাত আছে যেটো বৰ লজ্জাৰ বিষয় আচলতে কি কম একদম মানে বহুবলকি বুলি ক'লেও ভুল নহয় ইমান মানে আনৰ দুখ খচৰি ফুৰা বিধায়ক তেওঁৰ ৰাস্তা যে আজি ধৰ মানে মানুহে খোজ কাঢ়িব নোৱাৰে হিল ডাঙৰ হিল মানে বাহিৰ হৈ গৈছে যিবিলাক মানে ভঙা হিল আছে কেঁচাৰৰ হিল তে এখন গাড়ী গেলি ধূলি বালি এনেকুৱা এটা মানে পৰ্যায়ত মানে চৰকাৰৰ গাফিলতি নে বিধায়কৰে গাফিলতি এইটোতো খুব মানে চিন্তাৰ বিষয় 4 বছৰ পাৰ হৈ গৈছে তো এইটোতো খুব মানে চিন্তাৰ বিষয় সৰ্বসমষ্টি বিধায়ক হিচাপে আৰু আমি জানো তেখেতে খুব মানে কথা কয় তো তেওঁ কথা আৰু কামৰ মাজত বহুত পাৰ্থক্য মানে অমিল দেখা পালো আমি খুবই দুখিত আৰু ৰাইজে ধৰ তেওঁক মানে আশা কৰি নিৰ্বাচিত কৰিছিল আৰু যি আশা এই আশাত কিন্তু মানে সফল নহল ৰাইজে আৰু এইটো যেহেতু মূল পথ এই পথটো আছে মূল পথ এই পথেদি স্কুল কলেজৰ ল'ৰা ছোৱালী বা আমাৰ যিখিনি স্থানীয় ৰাইজ যাতায়াতৰ যি অসুবিধা তো মানে তেওঁৰ যেহেতু প্ৰেচিছৰ কথা আছে তেওঁ এই ক্ষেত্ৰত কি দায়িত্ব লৈছে গতিকে দায়িত্ব ললি ভাল আছিল এইখিনি আৰু ক'ব এই ৰাস্তাটো আজি 4-5 বছৰে হ'ল আজিলৈ কমপ্লিট হোৱা নাই আধৰুৱা হয় শিল বালু ফেলাই আৰু একো কাম নহয় গতিকে এই ৰাস্তাটো অতি সোনকালে আমাক ভাল কৰি দিব লাগে বুলি আপোনালোকক অনুৰোধ জনাইছোঁ আৰু সংবাদদাতাকো মই অনুৰোধ জনাইছোঁ ৰাস্তাটোৰ কাৰণে আমি এতিয়া হৈছে ৰাতি খোজ কাঢ়িবই নোৱাৰোঁ শিলৰ অসুবিধাৰ কাৰণে কাৰণ ভৰিত দুখ পাওঁ আমি কভাই কিবাই দুখ পাওঁ নানানটা মানে ভেমেজালি আহিব থাকে গতিকে এই ৰাস্তাটো অতি সোনকালে কমপ্লিট কৰি দিব বুলি মই অনুৰোধ জনাইছোঁ MLA এইটো আমাৰ আছিল MLA টো হেৰিয়ে মনোৰঞ্জন তালুকদাৰ তেখেতে আছিল কিন্তু তেখেতে কি কাৰণত এই বস্তুটো বেন কৰি থ'ল আমি বিশেষ নাজানো এইবিলাক ওপৰ মহলৰ মানুহ এইবিলাকেহে জানে ক'ত কি ধৰণৰ কেনেধৰণে ৰৈ আছে বস্তুটো গতিকে মই এইখিনিয়ে ক'ব লগা হাজাৰ মানুহ গাড়ী মটৰ ইত্যাদি গোটেই অহা যোৱা কৰি থাকে আপোনাৰ দমনিঘাটক লাগি যায় বৰপেটা ৰোডলৈ যায় এইটো মেইন ৰাস্তা হেন কিন্তু আজিলৈ এই কামটো হোৱা নাই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ